সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27/10/2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল
প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত কি কয় সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে কি বুলি কয় পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014ত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ, তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। পাছত জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামো, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব
লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমলৈ যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্টৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ, কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ৰিয়া ঠিক হৈ গ'ল, এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকে আছে, মোৰ সমস্যা দূৰ হ'ল, ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হান্সা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হান্সা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হান্সা দেশপন্থীসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ।
সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ওপৰলৈ গৈ কি দেখিলে? কবিৰজী যি জীৱিত মহাত্মাৰ ৰূপত গৈছিলে আৰু দ্বিতীয়জন তেওঁৰ ৰূপতেই বহি আছিলে। কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিলে হোৱা এনেকুৱা এডাল নোমৰ গুৰিৰ শোভা। আৰু ওপৰলৈ যাবলৈ ধৰিলে কবিৰ চাহেব। নানকজী একেবাৰে থিৰাং হৈ গ'ল যে সৎপুৰুষ অকাল পুৰুষটো এওঁৱেই হয়। সেয়া বহি আছে সিংহাসনত আৰু তলেদি সেয়া বাবাজী আহিলে মহাত্মা, চাকৰ আছিলে। ইমানতেই কি হ'ল, সেই তেজময় শৰীৰ তাৰ পৰা উঠিলে নিজৰ সিংহাসনৰ পৰা, আৰু কবিৰজী যি তলৰ পৰা জীৱিত মহাত্মাৰ ৰূপত গৈছিলে তেওঁ বিৰাজমান হ'ল। সেই সময়ত সেই পৰমাত্মাৰ সেই যি ৰূপ উৎপন্ন হ'ল, যেতিয়া সিংহাসনত বিৰাজমান হৈছিলে, যি অকাল মূৰত তেজময় শৰীৰৰ আছিল, সেয়া সম্বৰ কৰিব লাগিল। সেই কবিৰ পৰমেশ্বৰ জীৱিত বাবাজন মহাত্মা স্বৰূপজনৰ ওপৰত সম্বৰ কৰিব ধৰিলে চাকৰৰ দৰে। সেই সময়ত পৰমাত্মাৰ যি স্বৰূপ উৎপন্ন হ'ল, সেয়া কবিৰৰ দৰে উৎপন্ন হ'ল, যি ধানক ৰূপত, শিপিনী ৰূপত বেনাৰসত আছিলে আৰু যিজনক প্ৰথমে নানকজীয়ে পাইছিলে। আৰু সেই তেজময় শৰীৰ যি আছিলে, কবিৰ যি জীৱিত মহাত্মাৰ শৰীৰত সোমাই গ'ল। বেলেগ কোনো নাথাকিল, অনলি ওৱান গড, এজন পৰমাত্মা কবিৰ যি বিদ্যমান আছে। বেনাৰসৰ ধানকজন অল অফ কণ্ট্ৰলৰ সিংহাসনত বিৰাজমান আছিল। এতিয়া নানক চাহেবক ক'লে যে যোৱা। তৃতীয় দিন হৈ গ'ল। সেই প্ৰকাৰে পৰমাত্মাই গোটেই ব্ৰহ্মাণ্ডক দেখালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক দেখুৱালে, তেওঁলোকৰ ৰচনা ক'লে কেনেকৈ জন্ম হ'ল। এতিয়া পৰমাত্মাই ক'লে যে যোৱা মৰমৰ আত্মা, আৰু সেই সহজ সৰল আত্মাবোৰক বুজোৱা যি কালৰ জালত আবদ্ধ হৈ আছে। এতিয়া তাতে গৈ প্ৰত্যেক আত্মাই বিচাৰে যে মই পুনৰ উভতি নাযাওঁ সেই বেয়া লোকলৈ। নানকজীয়ে প্ৰাৰ্থনা কৰিলে, কিন্তু পৰমাত্মাই ক'লে এতিয়া যোৱা, আপোনাৰ আৱশ্যকতা আছে তাত, মোৰ সাক্ষী হ'বা তুমি, কিন্তু এনেকৈ ৰাখিব নোৱাৰো। তুমি এই ভক্তি কৰিব লাগিব এই সৎনামৰ, আৰু সৎনাম বিনা মুক্তি হ'ব নোৱাৰে। এয়া দুটা আক্ষৰৰ নাম হয়, অৰ্থাৎ সম্পূৰ্ণ জ্ঞান তেওঁৰ ভিতৰত ফিড কৰি দিয়া হ'ল। এতিয়া সিফালে নানকজীক মৃত বুলি ভাবি ডুবি গ'ল পুখুৰীত তেওঁৰ বিচাৰ আৰম্ভ কৰিলে। নবাবেও বিচৰা আৰম্ভ কৰালে, হাতৰ বিদকো লগাই দিলে, ইফালে সিফালে জাল পেলাবলৈ ধৰিলে ডাউন ষ্ট্ৰীমত, আৰু নানকজীৰ শৰীৰ ৰাখিছিল ৩-৪ কিলোমিটাৰ আপ ষ্ট্ৰীমত জংঘলত। তৃতীয় দিনা সেই আত্মা পুনৰ পঠাই দিলে ভগৱানে সেই শৰীৰতেই। নানকজী তাৰ পৰা উঠি পুৱাই পুৱাই সেই নদীৰ পাৰতে থিয় হ'ল য'ত মানুহে স্নান কৰিবলৈ যায়। তেওঁ গৈছিলে, তাততো হাহাকাৰ হৈ আছিলে যে ডুবি গ'ল, মৰি গ'ল, ডুবি গ'ল, মৰি গ'ল। ইফালে কি দেখিছে, তেওঁতো থিয় হৈ আছে। গোটেই চহৰ উঠি আহিল তেওঁক চাবলৈ। তেতিয়া নবাবৰ চাকৰি এৰি দিলে আৰু ক'লে যে এতিয়া সঁচা চৰকাৰৰ চাকৰি কৰিম। তেন্তে আকৌ তেওঁ সেই সন্ধানত পৰমাত্মাই কৈছিলে যে মই বেনাৰসত আছো, কাশীত, আৰু তালৈ আহি যাবা, সৎনাম দিম, আৰু সৎনাম বিনা মুক্তি নহয়, আৰু সেয়া হৈছে কালৰ লোক। গতিকে সৎনাম প্ৰাপ্তিৰ বাবে, আৰু নানকজীয়ে ৱাহে গুৰু কৈছিলে। ৱাহে গুৰু যেতিয়া অকলে থাকি গ'ল সিংহাসনত, কবিৰ যি সৎ লোকত, আৰু দ্বিতীয় নাথাকিল ভগৱান, যেতিয়া তেওঁ কৈছিলে ৱাহে গুৰু, সঠিক পথ দেখুৱালে স্বয়ং ভগৱানে। ৱাহে গুৰু, তেওঁ তললৈ আহিলে। তললৈ আহি তেওঁৰ মনত ইচ্ছা জাগিল যে সেই গুৰু পালে যি সৎনাম দিয়ে, আৰু এই 7টা শ্লোক যি পৰমাত্মাই প্ৰসংগ কৰিছিলে, নানকজীয়ে সেই 7টা শ্লোক তেওঁ নোট কৰি লৈছিলে। যিকোনো ব্ৰাহ্মণ বিদ্বান মণ্ডলেশ্বৰত তেওঁ পালে, তেওঁ এই 7টা শ্লোক কৈছিলে আৰু সোধে 18 নং অধ্যায়ৰ 62 নম্বৰ শ্লোকত এই গীতাৰ জ্ঞানদাতাই কাৰ চৰণলৈ যাবলৈ কয়। তেতিয়া তেওঁলোকে ক'বলৈ ধৰে যে নিজৰ শৰণলৈ কয়, নিজৰ বিষয়ে কয়, বাদ দিয়া তেওঁলোকৰ কথা, আৰু তেওঁ তাৰ পৰা গুচি গৈছিলে। আৰু এইদৰে পৰিচিত হৈ গৈ আছিলে যে কোন হয় ভগৱান। এই জ্ঞান যিয়ে এক সুৰত ক'ব তেওঁ সঁচা গুৰু, সেইজনেই হ'ব সঁচা। তেওঁক বিচাৰিব লাগিব। ক'ৰবাত আকৌ মহাত্মাতেইতো লুকাই থকা নাই। প্ৰথমেই বেজাৰ অৰ্থাৎ কিমান বিষণ্ণতাৰে যাত্ৰা কৰিছিলে, ইয়াক প্ৰথম উদাসীন যাত্ৰা বুলি কোৱা হয়। তেনেকৈ বেনাৰসত গৈ পালে।
কবিৰজীয়ে এইটোও কৈ দিছিলে যে মই ৰামানন্দজীক গুৰু বনাই ৰাখিছোঁ, তেওঁ মোৰ গুৰু হয়, প্ৰথম মিটিঙত কৈছিলে। এতিয়া ৰামানন্দজী সুপ্ৰসিদ্ধ আছিলে, তেওঁ ৰামানন্দজীৰ আশ্ৰমত গৈ পালে। তাত তেখেতৰ লগত প্ৰসংগ কৰিলে যে এনেকুৱা গীতাত লিখা আছে, আপুনি সেই বিষয়ে জানেনে? ৰামানন্দজী মহাত্মা আছিলে, তেওঁ সঁচা কথা কয়। তেওঁ ক'বলৈ ধৰিলে যে আহা বহা চৰ্দাৰজী, আহা বোপাই, মই জনা নাছিলোঁ কিন্তু এতিয়া জানি গৈছোঁ। মই নাজানো কিন্তু বিদ্বান হৈ দেখাই আছিলোঁ, কিন্তু মোৰ কখৰো জ্ঞান নাছিল। এনেতো তেওঁ মোক বচন দি দিলে যে তেওঁ ভগৱান হয়, পৰমাত্মা হয়, মালিক হয়, সৎপুৰুষ হয়, আৰু মোক তেওঁ নিজৰ স্থিতি ওপৰত দেখুৱাই দিলে গোটেই। কিন্তু তেওঁৰ আজ্ঞাৰ পালন কৰি আছোঁ মই। তেওঁ মোৰ শিষ্য নহয়, মোৰ গুৰু হয়, কিন্তু মৰ্যাদাবশতঃ তেওঁ ক'লে যে মোক আপুনি আপোনাৰ শিষ্যই মানিব। তেওঁক মোৰ শিষ্য কোৱা, মোৰ গুৰু কোৱা। আৰু শুনা, সেই কবিৰজীয়ে মোক এই জ্ঞান দিলে। তেতিয়া নানকজীয়ে ক'লে যে ক'ত পাম তেওঁক, যে তেওঁ আহিব ইয়ালৈ আবেলিকে। নানকজীয়ে ভাবিলে ইমান দেৰিলৈকে ক'তনো থাকিব ভগৱান পৃথিৱীত, আৰু আমি তেখেতৰ বাবে তেখেতক বিচাৰি বিচাৰি মূৰ মাৰি আছোঁ। ক'বলৈ ধৰিলে, মহাৰাজ মোক এটা ৰাস্তা দেখুৱাই দিয়া, ক'ত আছে তেওঁ? তেওঁ নিজৰ জুপুৰিত আছে নেকি? এজন সেৱকক পঠাই দিলে যে যোৱা জুপুৰিত তেওঁক থৈ আহা। এতিয়া গৈ দেখিলে সেই পৰমাত্মাক জুপুৰিত কাপোৰ বোৱা ধানকৰ কাম কৰি আছিলে। তেওঁ জানিছিলে আহিব বুলি, ক'লে আহা মৰমৰ আত্মা। যেতিয়া দেখিলে তাত সতলোকৰ দৰে সকলো অৱস্থা তাত দেখা পালে। कहते झांकी वे कबीर की नानक की तीवा और वह शिखा के गलपड़ी कोण छुटावे ता। এতিয়া যেনেকৈ কবিৰজী তাত দেখিছিল সতলোকত, আৰু এতিয়া আকৌ ইয়াত এনেকৈ বহি থকা দেখিলে, ক'লে বা হে গুৰু। আৰু কোৱা হয় তাত আকৌ ইমান উৎফুল্লিত হৈ চিঞৰিব ধৰিলে, फाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाणा बहुता बार देखो ये धानक रूप रहा करतार। যে এওঁ ঠগ হয়, আমাক মূৰ্খ বনাই ৰাখিছে, বিভ্ৰান্ত কৰি ৰাখিছে, যেনেকৈ প্ৰেমত ঠগোৱা হয়। আৰু চকুত চকু পানী আছে। সকলো শিপিনী একত্ৰিত হৈ গ'ল তাত। ক'বলৈ ধৰিলে এওঁ ভগৱান হয়, পৰমাত্মা হয়, পূৰ্ণ ব্ৰহ্ম হয়। अब कहते हैं घर का जोगी जोगड़ा बार का जोगी सदे। সেই শিপিনী তেওঁক এজন সাধাৰণ চিম্পল মেন মানিছিলে। তেওঁ কি কয়, এয়া চোৱা পাঞ্জাবী, পাঞ্জাবৰ পৰা আহি পাগল হৈ গ'ল, ভগৱান কৈছে নিৰুৰ পুতেকক। কোনেও বিশ্বাস নকৰিলে। তেতিয়া পৰমাত্মাই ক'লে, মৰমীয়াল আত্মা, এতিয়া এইখিনি লুকুৱাই ৰাখা, গুপ্ত ৰাখা, উল্লেখ নকৰিবা, নহ'লে তোমাৰো মন ভাঙি দিব। নিজৰ ভক্তি কৰা আৰু প্ৰচাৰ কৰা এই জ্ঞানৰ, আৰু বেছিকৈ ডিক্লেয়াৰ নকৰিবা, ইয়াক গুপ্ত ৰাখিবা কিছুদিনলৈ। এতিয়া কোৱাৰ অৰ্থ এইটোৱে যে যিসকল মহাপুৰুষে ভগৱানক পালে, আৰু যিসকলক আমি মানো যে তেওঁলোকে পৰমাত্মাক পাইছে, और उन्होंने बताया है कि धानक रूप रहा करतार हक्का कबीर करीम तू बे अप्रवृदिगार। गुरु ग्रंथ साहिब के 721 पृष्ठ पे लिखा है कि एक अर्ज गुप्तम पेश तोदर कून करतार हक्का कबीर करीम तू बे अप्रवृदिगार। হক্কা কবিৰ মানে সৎ কবিৰ। আৰু এয়া 24 নং পৃষ্ঠাত লিখা আছে, भाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश और खरा सियाणा बहुता भारी धानक रूप रहा करतार। এতিয়া পুণ্যাত্মাসকল, ভগৱানক চিনি পাবলৈ আমাৰ বেছি দেৰি নালাগে। আমাক কিমান অজ্ঞানতাত ৰাখিলে তেওঁলোকে, কিন্তু পৰমাত্মাৰ এই তত্ত্ব জ্ঞান এনেকুৱা হয়, और ज्ञान सब ज्ञानड़ी कबीर ज्ञान सो ज्ञान जैसे गोला तोब का अब करता चले मैदान। तारा मंडल बैठे करिए चांद बड़ाई खावे उदय भया जब सूरज का स्यों तारों छुप जावे। এই নকলি সন্ত আৰু এই সৰু সুৰা জ্ঞানী কোৱা হয় যেনেকৈ চন্দ্ৰমা ৰাতিৰ সময়ত তৰাৰ মাজত বহুত তেজময় হৈ, অৰ্থাৎ বহুত প্ৰসিদ্ধ হৈ জিলিকে, মুখীয়া হৈ থাকে। সূৰ্য উদয় হোৱাৰ পিছত কোৱা হয় চন্দ্ৰও দেখা নোপোৱা হয়, তৰাবোৰো বিদ্যমান থাকে, কিন্তু তাৰ কোনো অস্তিত্ব নাথাকে। এনেকৈ কবিৰ পৰমেশ্বৰৰ মহিমাৰ সৈতে যদি আমি পৰিচিত হৈ যাওঁ, আকৌ আন ভগৱান এই চন্দ্ৰ আৰু তৰাৰ দৰে এনেকৈ নিষ্ক্ৰিয় হৈ যাব, তেতিয়া ইয়াৰ অস্তিত্ব দেখা পোৱা নাযাব। গতিকে কি কোৱা হয়, अंधे की बाँ गई अंधे ने मार्ग कौन बतासी। और आदरणीय गरीबदास साहिब जी कहते हैं, मोती मुक्ता दर्शत नाई ये जगह सब अंधरे।
মতি মুক্তা, মুক্তা মানে মুক্ত হোৱাৰ ই মুকুতা, ৰঙা হীৰা। আচল ভক্তিৰূপী মুকুতাৰ এওঁলোকৰ ওচৰত জ্ঞান নাই, লালৰ জ্ঞান নাই, সাৰনাম সতনামৰ। আৰু এওঁলোক কংগাল হৈ গ'ল কৰিক লাল মানি, আন উপাসনা কৰি বেলেগ দেৱতাক পূজা কৰি কংগাল হৈ গ'ল। मोती मुक्ता दर्शत नाही ये जगह सब अंदरे और दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। সকলো পুৰাণত লিখা আছে, বেদত লিখা আছে। আৰু এই বিদ্বানসকলে কয় ক আখৰো তেওঁলোকৰ জ্ঞান নাই, তেওঁলোকৰ অজ্ঞানৰূপী চকুৰ চামনি পৰিছিলে। আৰু সেয়া চকুৰ চামনিৰ অপাৰেশ্যন দাসৰ কৰি দিলে ভগৱানে, আৰু দাসক ডক্তৰ বনাই দিলে যাতে সকলোৰে চকুৰ চামনি আঁতৰাব পাৰে, অপাৰেশ্যন কৰিব পাৰে। আৰু পিছত ভগৱানক স্বয়ং দেখিম আৰু পৰিচিত হ'ম। পুণ্যাত্মাসকল পৰমাত্মাক পোৱাটো সকলোতকৈ সহজ। এটা ৰুটি বনাবলৈ কিমান প্ৰয়াস কৰে এগৰাকী ভনীয়ে, কিমান বস্তু বাহনি গোটাব লগা হয়, কিমান হেতা চেপেনা, আকৌ খৰি, টাৱা চৌকা, আকৌ গিলাচ বাতি কাঁহী, আটা নিমখ জলকীয়া, আকৌ সেইবোৰ আনিবলৈকে কিমান প্ৰয়াস কৰিব লাগে। আৰু তেনেকৈ গৈ আটা মৰাৰ পিছত ৰুটি বনাই খাবলগীয়া হয়। আকৌ আমি দুটা সময়ত খাওঁ, সেয়া কম্পালচৰি। আৰু পৰমাত্মাক পোৱা সকলোতকৈ সহজ। কোৱা হয় জিভাও লৰাব নালাগে, এনেকুৱা মন্ত্ৰ দি ৰাখিছে ভগৱানে। আৰু কিমান দামী হয়। सतनाम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पासेंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। এতিয়া ইমান ধনী বনোৱা সৎলোকলৈ যাবলৈ আমাৰ অতি ভক্তি লাগিব। আৰু এয়া মৌখিক জপ বা অন্য জপেৰে লাভ নহ'ব। এয়া যি মন্ত্ৰ আছে 2টা আখৰৰ, ইয়াক জপ কৰিলে আমি ভক্তি ধনেৰে পূৰ্ণ হৈ যাম। আমি ফুল্লি চাৰ্জ হৈ যাম। যেতিয়া আমি ইয়াৰ পৰা যাম, তাৰ পৰা আমি যিমান চাৰ্জ হৈ আহিছিলোঁ সিমান চাৰ্জ হৈ আমি তালৈ যাম। এই মন্ত্ৰৰ দ্বাৰা আমি ইমান ধনী হ'ম। আৰু এয়া যি প্ৰথম মন্ত্ৰ আছে 3টা মন্ত্ৰত, আৰু এই হোম যজ্ঞ আমি কৰোঁ, এনেকৈ আমি যেতিয়ালৈকে থাকিম ইয়াত সুখ পাম আমি। আৰু কালৰ যিখিনি ঋণ আছে তেওঁক দি কম যে তুমি ধৰা এয়া, আমাক যাব দিয়া, আমাক নালাগে তোমাৰ এই প্ৰতিফল। আৰু এই 2টা মন্ত্ৰ যি বাচি থাকিব, তাৰ মাজৰ যি তৎমন্ত্ৰ আপোনালোকক দিয়া হয় জপ কৰিবলৈ, ইয়াৰ দ্বাৰা অক্ষৰ পুৰুষৰ 7 সংখ্য ব্ৰহ্মাণ্ডক পাৰ কৰাৰ যি টেক্স আছে সেয়া দি দিম যে লোৱা এয়া তোমাৰ। এয়া যি সৎ আছে, যি সাৰ নাম হয়, ইয়াৰ ভক্তিৰে আমি সৎলোকলৈ গুচি যাম, স্থায়ী স্থান পাম। अब क्या बताते हैं, कोट जन्म तन बरमत हो गए, कुछ नहीं हाथ लगा रे, कुकर सुकर खरबा बोरे कौआ हंस बगारे। कोटि जन्म तू राजा की ना मिटी न मन की आशा, वृक्ष को कर दर दर गुम्या मिला ना निर्गुण रासा। আদৰণীয় গৰিবদাস চাহেবজীৰ পৰমেশ্বৰ কবিৰ চাহেবজীয়ে দিব্য দৃষ্টি খুলি ৰাখিছিলে। তেওঁ আজিৰ পৰা আৰব খাৰব বৰ্ষ আগৰ ঘটনা এজ ইট ইজ চিত্ৰিত কৰি ৰাখিছে। আৰু তেওঁ সেই ঘটনাবোৰ চলচ্চিত্ৰৰ দৰে দেখা পায়। গৰিবদাস চাহেবজীয়ে কৈছে যে এই নানক চাহেবজী যিজন আছিল, এইজন সত্য যুগত ৰজা অম্বৰীশ আছিল, সেই আত্মা। আৰু ইমান পুণ্যাত্মা আছিল, ইমান ধৰ্মাত্মা আছিল, ইমান সৎ ভক্তি কৰিছিলে বিষ্ণুজীক ইষ্ট মানি, দুৰ্বাসাৰ দৰে সিদ্ধ পুৰুষেও তেওঁৰ ৰাজসভাত মুখ থেকেচা খাব লগা হৈছিল। ইয়াৰ পিছত সেই আত্মাই আকৌ ত্ৰেতা যুগত ৰজা জনক ৰূপত জন্ম লৈছিল। ৰজা আছিলে তেওঁ, আৰু চাকৰ শ-শ জন আছিল, লাখৰ সংখ্যাত সৈনিক তেওঁৰ চাকৰ আছিলে। আৰু সেই আত্মাই আকৌ পুণ্যক স্বৰ্গত নাশ কৰি বহুত যজ্ঞ কৰিছিলে ৰজাজনকে। এইসমূহ নাশ কৰি কলিযুগৰ ভিতৰত কালুৰাম মেহতাৰ ঘৰত এজন চিম্পল মেনৰ ঘৰত জন্ম হৈছিলে, কাৰণ সকলো পুণ্য শেষ হৈছিল। আকৌ চাকৰি কৰিছিলে নবাবৰ ঘৰত নিজেই। আৰু প্ৰথমে তেওঁৰ নিজৰ এই লাখ লাখ চাকৰ আছিল। গতিকে কালৰ এই জাল এনেকুৱাই হয়। যেতিয়া নানক চাহেবজীক নিজৰ আগৰ জন্ম দেখুৱালে পৰমাত্মাই যে আপুনি ৰজা আছিলে, ৰজাজনকো আপুনি আছিলে, আৰু এতিয়া আপুনি কি হয়? পেট ভৰি গ'ল সেই পুণ্য আত্মাৰ ভগৱানক দেখি। ইয়াকে কোৱা হয় যিসকল দৃঢ় ভক্ত হয় তেওঁলোকে ভগৱানক পায়। সেইদিনাখনৰ পিছত সিদ্ধান্ত ল'লে গোটেই হিন্দু সমাজে, নানক চাহেবজীৰ পিতৃও বিৰোধী হৈ গৈছিল যে এনেকুৱা কি জন্ম ল'লে, আমাৰ দেৱতাক বেয়া বুলি কৈছে। আৰু সকলো ব্ৰাহ্মণো বিৰোধী হৈ গৈছিল যে ই পাগল হৈ গ'ল, নাজানো ইয়াৰ কি হৈছে, সকলোবিলাক ওলট পালটকৈ কৈ আছে। গতিকে এই ধৰণে পুণ্যাত্মাসকল এতিয়া কি কয়, कोट जन्म तन बरमत हो गए,
আৰু যদি পৰমাত্মাক নোপোৱা সেই মৰমৰ আত্মা আগৰ জন্মলৈ 84 লাখ যোনিত যাব। कोट जन्म तन भ्रमत हो गए कुछ ना हाथ लगा रे कुकर सुकर खरवा बोरे कौआ हंस बगारे कोट जन्म तू राजा की न्या और मिटी न मन की आशा भिक्षुकों के दर दर घुम्या मिला ना निर्गुण रासा। আপুনি এনেকুৱা সাধকো হৈ আছিলে, ঘৰ ত্যাগ কৰিলে, নগৰৰ পৰা 1000 শুকান ৰুটি খুজিছিলে, 2টা ৰুটি খালে, 4টা খালে, বাকীখিনি কাপোৰত বান্ধি বৃক্ষত বান্ধি দিলে আৰু শুকাই গ'ল। এদিন ভোকত থাকিলে আৰু 5 দিনা তাকেই ভিজাই খালে, অৰ্থাৎ 3 দিনৰ কাম চলাই ল'লে এদিনৰ ভিক্ষাৰে। আৰু বহু ঘোৰ তপস্যা কৰিলে, সাধনা কৰিলে, বেলেগ নামৰ বেলেগ সাধনা কৰিলে। ইয়াৰে কি হ'ল? तप से राज राजमदमानम और जन्म तीसरे शुक्र सवानम। কোৱা হয় ইন্দ্ৰ কুবেৰ ঈশ্বৰৰ পদবী, ইন্দ্ৰৰ পদবী প্ৰাপ্ত কৰি লৈছা এনেকুৱা সাধনা কৰি তুমি। আৰু ইন্দ্ৰৰ কিমান সময় হয়? 72 চতুৰ্যুগী, 72 চতুৰ্যুগলৈকে তেওঁ শাসন কৰে ওপৰত বহি, 72 চতুৰ্যুগ। ইয়াৰ পিছত সেই সময়ত ইন্দ্ৰলৈ এটা হৃদায়ত আহে, ইনষ্ট্ৰাকশ্যন আহে, এটা কণ্ডিশ্যন হয় যে তোমাৰ শাসন কালত আৰু যদি কোনো ইন্দ্ৰৰ পদবী প্ৰাপ্ত কৰাৰ যোগ্য তপস্যা ধৰ্ম আৰু যজ্ঞ কৰি লয়, তেনেহ'লে মাজতেই তোমাৰ পৰা শাসন কাঢ়ি নিয়া হ'ব আৰু তেওঁক এই পদত বিৰাজমান কৰা হ'ব। ইন্দ্ৰৰ এয়া চিন্তা হৈ থাকে আৰু সেইকাৰণেই তেওঁ সতৰ্ক হৈ থাকে। তেওঁ নিজৰ এজেণ্ট ৰাখি থৈছে যে কোনোবাই মোৰ শাসন কালত আৰু মোৰ গাদী প্ৰাপ্ত কৰাৰ যোগ্য কোনো এনেকুৱা ধৰ্ম পুণ্য তপ নকৰে যেন, যজ্ঞ নকৰে যেন। এজন মাৰ্কেণ্ডেয় ঋষি আছিলে বংগোপসাগৰৰ পাৰত, তপস্যা কৰি আছিলে। ইন্দ্ৰই গম পাই গ'ল। তেওঁ এগৰাকী অপ্সৰা পঠালে উৰ্বশী নামৰ নিজৰ ইন্দ্ৰলোকৰ পৰা, আৰু বহুতো ধুনীয়া সুন্দৰ তেওঁ সকলো সিদ্ধি দি দিছিলে। সেই মাৰ্কেণ্ডেয় ঋষিৰ ওচৰে পাজৰে 8-7 কিলোমিটাৰলৈ আহি এটা বসন্তৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিলে। না গৰম না ঠাণ্ডা, সুগন্ধ এৰি দিলে নিজৰ সিদ্ধিৰে। নিজে নিজেই সাৰংগী আৰু এই সকলোবোৰ বাদ্যযন্ত্ৰ নিজেই বাজিব ধৰিলে আৰু তেওঁ মাৰ্কেণ্ডেয় ঋষিৰ সন্মুখত থিয় হৈ নাচিব ধৰিলে, ডান্স কৰিব ধৰিলে, কৰি থাকিলে ডান্স। কিন্তু মাৰ্কেণ্ডেয় ঋষিৰ কোনো গতিবিধি নহ'ল যেনেকৈ তেওঁ বিচাৰিছিল। শেষত তেওঁ নিৰ্বস্ত্ৰ হৈ গ'ল, কঁকালৰ ৰছী ছিগি দিলে। যেতিয়া সম্পূৰ্ণ উলংগ হৈ গ'ল, সন্তই ঋষিয়ে ক'লে যে হে পুত্ৰী, এয়া কি কৰি আছা তুমি? ইয়ালৈ কিয় আহিছা তুমি? লজ্জিত হৈ বস্ত্ৰ পিন্ধি ক'বলৈ ধৰিলে যে হে মাৰ্কেণ্ডেয় ঋষি, মোক দেখি এই বনখণ্ডৰ যিমানেই তপস্বী আছিলে সকলো উত্ৰাউল হৈ গ'ল, তেওঁলোকৰ ধীৰ ধৰ্ম সকলো নষ্ট হৈ গ'ল, আৰু তুমি নাজানো ক'ত তোমাৰ সমাধি আছিল, তুমিহে জানা। তেতিয়া তেওঁ ক'লে, মাৰ্কেণ্ডয়, মোৰ য'ত সমাধি আছিল তাত তোমাৰ দৰেতো নাচোতাসকলৰ 7-7টা দল আছিল, চাকৰ আছিল। তেওঁলোক কিমান ধুনীয়া হ'ব য'ত মই চাই আছিলোঁ ডান্স। তুমি আহিছা তাইক পঠিওৱা যি তোমাতকৈ ধুনীয়া হয়। তেতিয়া তেওঁ ক'লে যে মই ইন্দ্ৰলোকত সকলোতকৈ ধুনীয়া ময়েই হওঁ, মই ইন্দ্ৰৰ পত্ৰাণী হওঁ, আৰু আপুনি এবাৰ ইন্দ্ৰলোকলৈ বলক, নহ'লে মোক ঠাট্টা কৰিব, মোক নিষ্কাশন কৰি দিব ইন্দ্ৰই। এনেকৈ ক'ব তুমি হাৰি পেলাই আহিছা, মই শাস্তি পাম। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ আমি হঠ যোগৰ যি ধ্যান কৰোঁ, এয়া একেবাৰে অজ্ঞানতা হয়। 2.5 ঘণ্টা ৰাতিপুৱা, 2.5 ঘণ্টা আবেলি, এয়া কি কথা? এইবোৰতো অনৰ্থক হয়। হাজাৰ হাজাৰ বৰ্ষ, লাখ লাখ বৰ্ষ গোটেই দিন সাধনা কৰিছিলে, মেডিটেশ্যন লগাইছিলে। মেডিটেশ্যন কি এনেকৈ হয় যেনেকৈ আপুনি ফিল্ম চাবলৈ যায় 3 ঘণ্টা গুচি যায়, কিন্তু এতিয়াতো নোযোৱা নে যোৱা 3 ঘণ্টা লাগে, কিন্তু লাগে যেন 3 মিনিট হ'ল, কাৰণ সেই অনৰ্থক বস্তুবোৰ আশ্চৰ্যকৰ হয়। এনেকৈ যি সমাধিস্থ হয়, ভিতৰত শৰীৰৰ ভিতৰত চেনেল লগোৱা আছে আমাৰ, যেনেকৈ টিভিৰ চেনেল থাকে। আৰু আগৰ সংস্কাৰৰ যোগেদি কোনো মানুহে যদি সাধনাৰ প্ৰয়াস কৰে আৰু যেতিয়া কোনোৱে সমাধিস্থ হ'বলৈ হঠ যোগ কৰে, তেতিয়া কোনো চেনেল অন হৈ যায়, অৰ্থাৎ ভিতৰৰ যি আমাৰ কমল আছে তাৰে কোনোবাটো খোল খাই যায়। তেওঁৰ আগৰ সংস্কাৰৰ দ্বাৰা আকৌ তাতে প্ৰৱেশ কৰি লয়। তাতে সকলো এই ডান্স বান্স, নাচা গোৱা, এই সকলোবোৰ হৈ আছে ওপৰৰ লোকত। তাততো নিজৰ সেই উপাৰ্জন নষ্ট কৰিবলৈ যায় পুণ্যাত্মাসকলে। তেন্তে এই মন আপুনি ক'ৰবাত বহি চাব, 10 মিনিটো ভক্তি কৰিব নিদিয়ে। যেতিয়াই তেওঁ ভাবে, মনত আহে ক'ৰবালৈ যাওঁ,
যেতিয়া ক'ৰবাত বাছৰ বাবে অপেক্ষা কৰোঁ আৰু বাছ ষ্টেণ্ডত বহোঁ 10 বাৰ চাম যে কেতিয়া আহিব, আকৌ বহি যাব, আকৌ অলপ পিছত উঠি চাব, চালেইনো ক'ত দেখিব। 1000 বছৰ এওঁলোক এনেকৈ বহে, এনেকৈ বহি থাকে। ইয়াৰ পৰা এই মনে ওপৰৰ আৰু অনৰ্থক কথা দেখা পায়। মাৰ্কণ্ডেয় ঋষিয়ে কৈছিলে মোৰ সমাধি ব্ৰহ্মলোকলৈ গুচি গৈছিল, সহস্ৰ কমললৈ, আৰু সেই টিভি চাই আছিলে শৰীৰৰ ভিতৰত ইয়াত, ঠিক এইখিনিত। তেন্তে তাত হোটেল আছে আৰু যোৱা জীৱাত্মা তালৈ গুচি গ'ল মাৰ্কণ্ডেয় ঋষিৰ। আৰু তেতিয়াতো তেওঁ বহি আছিলে ইমান সময়লৈকে। কোন বহি আছিলে? তেওঁ বহুতেই তপস্যা হৈ গ'ল। তপেৰেই তেওঁ আগৰ জন্মলৈ ৰজা আৰু কিছুদিন স্বৰ্গত আৰু পিছত 84 লাখ জুনিত এনেদৰেই এওঁলোকৰ দুৰ্গতি হৈ আছে। উৰ্বশীয়ে ক'বলৈ ধৰিলে যে ইন্দ্ৰৰ পত্ৰাণী ময়েই হওঁ। তেতিয়া মাৰ্কণ্ডেয়ে ক'লে যে যেতিয়া ইন্দ্ৰ মৰিব তেতিয়া তুমি কি কৰিবা? সেই ইন্দ্ৰৰ ৰাণী ইন্দ্ৰাণীয়ে ক'লে সচিয়ে যে মই 14জন ইন্দ্ৰ বৰণ কৰিম। ये भूत मारा कल की में, ये पहला करके साधना गलत है। अरे अब ये सही कह गया बिरान माटी तो नहीं वो है जो महाराज जी बता रहे हैं। কিন্তু যেতিয়া গোটেই কাম নষ্ট হৈ গ'ল, কিন্তু আকৌ পিছত কি কথা হ'ল, কোনো ইউজ নাই ইয়াৰ। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে তেওঁ ক'ব ধৰিলে চোৱা পুণ্যাত্মাসকল কিমান গভীৰ জ্ঞান দিলে পৰমেশ্বৰে। সি আজি ফচি ৰূপত ইন্দ্ৰৰ পত্ৰাণী ৰূপত যি আত্মা আছে, তেওঁ কেতিয়াবা জন্ম জন্মান্তৰত কিমান পুণ্য কৰিছিলে। তেওঁ 14 ইন্দ্ৰ মৰিব আৰু তেওঁ অকলেই তেওঁৰ পত্ৰাণী হৈ থাকিব। তেওঁতো তাত সুখ ভোগাই তেওঁৰ স্বাৰ্থ হয়, কেৱল আনন্দ লোৱা। তাত মান অপমান একো নাই ওপৰৰ লোকত। তেওঁতো পত্ৰাণী হৈ থাকিব। ইন্দ্ৰ মৰি যাব, 72 চতুৰ্যুগ পূৰ্ণ হোৱাৰ লগে লগেই ইন্দ্ৰ মৰি যাব। আৰু তেওঁ কি কৈছে যে যিমান ইন্দ্ৰ মই ভোগ কৰিম, অৰ্থাৎ তেওঁতো অকলেই থাকিব, পত্নী তেওঁৰ আৰু 14 ইন্দ্ৰ। এদিন ব্ৰহ্মাৰ এদিনত 1008 চতুৰ্যুগ হয় আৰু ইন্দ্ৰৰ শাসনকাল 72 চতুৰ্যুগ হয়। অৰ্থাৎ 14 ইন্দ্ৰই ইয়াৰ ভিতৰত নিজৰ শাসনকাল সম্পূৰ্ণ কৰি যায়। 1008 চতুৰ্যুগ হয়, কিন্তু লামচাম ইয়াত 1000 চতুৰ্যুগ মানিব পাৰি। তেন্তে তেওঁ কি কয় যে তেওঁ ইমান ভাল তপস্যা সাধনা ভক্তি কৰি ৰাখিছিলে যে 1008 চতুৰ্যুগলৈকে তেওঁ অকলেই আনন্দ উপভোগ কৰিব এজ এ পত্ৰাণী, অৰ্থাৎ স্বৰ্গলোকত। আৰু 14 ইন্দ্ৰই নিজৰ শাসনকাল 72 চতুৰ্যুগ সম্পূৰ্ণ কৰি মৰি থাকিব। তাৰপিছত তেওঁ গাধ হৈ যাব। ষ্টাৰ্ট তেওঁৰ গাধৰ জনীৰ পৰাই হয় ইন্দ্ৰৰ যি জীৱন 84 লাখ জনীত। এতিয়া কি কয় যে ইন্দ্ৰ মৰিব যেতিয়া তুমি কি কৰিবা? ঋষি মাৰ্কণ্ডেয়ে সুধিলে। ইন্দ্ৰাণীয়ে উত্তৰ দিলে যে মই 14 ইন্দ্ৰ ভোগ কৰিম। মাৰ্কণ্ডেয়ে ক'লে যে সেই 14 জনো যেতিয়া মৰিব তেতিয়া কি কৰিবা? মইতো গাধ হ'ম আৰু যিমান ইন্দ্ৰ মই ভোগ কৰিম সিহঁতো গাধ হ'ব। আকৌ যি লোকৰ ৰজাও গাধ হ'ব আৰু ৰাণীও গাধ হ'ব, মোক তালৈ কিয় লৈ যোৱা হ'ব? তেওঁ ক'লে নিজৰ সন্মান ৰখাৰ খাতিৰত। তাত যেন কোনেও নকয় যে তুমি হাৰি আহিছা। এতিয়া মাৰ্কণ্ডেয় ঋষিয়ে হাঁহিলে আৰু ক'লে তুমি আজিও গাধ, 14 শেষ কৰিবা আৰু মৰাৰ পাছত আকৌ নিজেই ক'লে মই গাধ হ'ম। তুমিও অপমানৰ ঠিকাদাৰিনী হলা, এতিয়া ক'ব অপমানিত হলা। কি আচৰিত কথা। ইমানতেই ইন্দ্ৰ আহিলে আৰু ক'লে হে বন্দনীবাজ, ইন্দ্ৰৰ গাদী প্ৰাপ্ত কৰা, তুমি জিকিলা, মই হাৰিলো। মাৰ্কণ্ডেয় ঋষিয়ে ক'বলৈ ধৰিলে যে হে ইন্দ্ৰ কি কৈ আছা? ইন্দ্ৰৰ গাদীটো মোৰ বাবে কাগজৰ নাও হয়। আৰু পুত্ৰ আহা, মই তোমাক ব্ৰহ্মলোকৰ পথ দেখুৱাই দিম। তাত ইমান সুখ পাবা, ব্ৰহ্মলোকত ইমান আনন্দ আছে, ইয়াতো একোৱেই নহয়। সেই ব্ৰহ্মলোকৰ আনন্দৰ সীমা আছিলে, ইয়াৰ বাহিৰে আৰু জ্ঞান নাছিলে ঋষিসকলৰ। ওমৰ নাম জপ কৰিলে ব্ৰহ্মলোকত, তাতেই সুখ ভুগিলে আৰু সেয়া তেওঁৰ মনত নাছিলে। যিয়ে সাধনা কৰে তেওঁ নিজকে চুপিৰিয়ৰ মানে, কিন্তু ব্ৰহ্ম সাধনা ইয়াতকৈ ভাল হয় এই আনবোৰতকৈ, কিন্তু সেয়াও মুক্তিদায়ক নহয়। কিন্তু মাৰ্কণ্ডেয়ক সেয়া নিজৰ মুক্তিদায়ক লাগিছিল আৰু ইন্দ্ৰলোকতকৈ ভাল। সেয়ে ইন্দ্ৰক ক'লে যে আহা ইন্দ্ৰ, তোমাক এনেকুৱা মাৰ্গৰ কথা কম, এইবোৰ এৰি দিয়া। ইন্দ্ৰই ক'লে যে মহাৰাজজী,
পিছত চাম, এতিয়াতো মোক ফূৰ্তি কৰিব দিয়া। গ'ল কুঁৱাত পৰি মৰিবলৈ। এতিয়া গাধ হৈ পিছত কি দেখিব সেয়া কুমাৰেহে দেখিব। এতিয়া যেনেকৈ আপুনি এই জ্ঞানেৰে পৰিচিত হয়, নিজৰ মিত্ৰক, ভাইক বা অন্য কোনো আত্মীয় স্বজনক কোৱা, দাসৰ সৈতেও এনেকুৱাই হৈছিলে। তেন্তে সকলোবোৰ কথা শুনি তেওঁ এনেকৈ কৈছিলে, আমি তেওঁলোকক কৈছিলোঁ, ভাই পশু হ'ম, গাধ হৈ যাম, কুকুৰ হৈ যাম, আকৌতো বিৰাণ মাটি হ'ব। তেওঁলোকে ক'লে দেখা যাব। এতিয়া কোৱা, গাধ হোৱাৰ পিছত কি চাবা? সেয়াতো কুমাৰেহে চাব। 2.5 মোনৰ বোজা আৰু মাৰিব গাত ছাট। এতিয়াতো চাবলগীয়া এইটোৱে হয় যে বেয়া এৰি ভক্তি কৰা পৰমাত্মাৰ নাম লোৱা। গোটেই ইতিহাস খুলি ৰাখি দিলে পৰমাত্মাই। এই দাসৰ মাধ্যমেৰে খুলি দিলে গোটেই জ্ঞান। এনেদৰেই কোনোবাই যদি ঔষধ লৈ আহে, এই ঔষধহে কাম কৰিব। সিহঁতে ভাবিলে এই ঔষধ এৰিব লাগিব, পিছত দেখা যাব কি হয়। পিছত হ'ব, কুমাৰে চাব যি হয়, তুমি চাব নোৱাৰা। গতিকে এয়া কোনো এক কাৰোবাৰ ভিতৰত কালে ফিট কৰি ৰাখিছে বা আন কোনো অনৰ্থক কৰি ৰাখিছে। গতিকে সেয়া এৰিব নোৱাৰে, সেয়া এৰিব লাগিব। সেয়াতো কালিলৈ মৃত্যু হৈ গ'লে এৰিবই লাগিব, যাক তুমি নিজৰ বুলি মানি আছা। গতিকে এই ফৰ্মুলাৰে আমি এই মাৰ্গত দৃঢ় হৈ চলিব পাৰিম। এতিয়া ইয়াক লম্বা নকৰি ইয়াক অকমান চৰ্টত কম। फिर क्या बताते हैं, इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुर को जाके फिर भी वापस आया। कहते असंग जन्म तन मरत्या हो गए, जीवित क्यों ना मरे रे, ये 12 मद महल मठ बोरे बहुर ना दे धरे रे। জীয়াই মৰা কাক কয়? এটাতো ইয়া হয় যে ইচ্ছাবোৰক নাশ কৰে। ডাঙৰ ঘৰ বনোৱা, ডাঙৰ গাড়ী লোৱা, আকৌ ইফাল সিফালৰ অনৰ্থক কথা, ডান্স কৰা, মদ খোৱা, আকৌ যৌতুক দিয়া, মানুহৰ আগত ফিতাহী মৰা, এই অনৰ্থকখিনি এৰিব লাগিব। সংসাৰৰ মায়ামোহ চাই আমি চলিব নোৱাৰোঁ, ইয়াৰ পৰা মন আঁতৰাব লাগিব। আৰু দ্বিতীয় জীয়াই মৰা এয়া হয়, আপোনালোক ইয়ালৈ আহে, মনলৈ আপোনালোকৰ কিবা দ্বিধা আহিবই। এয়া লোকচান হৈ যাব, এয়া হৈ যাব, সেয়া হৈ যাব। সেই সময়ত এইটো বিচাৰ কৰিব লাগে, যি ব্যক্তি এনেকৈ কম্পালচৰি কামৰ বাবে নাইট ছাৰ্ভিচলৈ গৈছিল আৰু পুনৰ ঘূৰি আহিব লাগিব তেওঁ, কিন্তু এক্সিডেণ্ট হৈ গ'ল, মৃত্যু হৈ গ'ল। এতিয়া কিমান কম্পালচৰি, কিমান জৰুৰী কাৰ্য আছিল যাৰ বাবে তেওঁ ৰাতিয়ে উভতি আহিব বিচাৰিছিল। এতিয়া আপুনিও গ'ল আৰু সেই কামো বাকী ৰৈ গ'ল। এনেকৈ এই পাপী মনক বুজাই দিবা যেতিয়া এই অনৰ্থক কথা মনলৈ আহে। সৎসংগৰ ফালে বলা আৰু ইয়াত কোনো বাধা আহিলে মানি লোৱা যে তুমি জীয়াই মৰিছা। এনেকৈ ভাবা যে মই মৰি গ'লো আজি, আৰু মোৰ মৃত্যু হৈ গ'লে মোক কোনে মাৰিব আকৌ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? নিৰু গগৈ ফুকন। আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ।
আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিল নে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ল'ৰা ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ। কি এইটো হৈছে মই প্ৰেছাৰ চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ দিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্টৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্টৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে, আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে? মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে, আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে, আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে?
নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে। মানে তেতিয়া মই কৈছোঁ, ছাৰ মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে, যৌতুক দিব নোৱাৰিলে বিভিন্ন যান্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায়, আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাৰ ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে, আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে?
কেতিয়াও গুৰু ধান নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে গুৰু লাগিবই এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব আমাৰ যেনেকৈ সৎগুৰু ৰামপাল তত্ত্বদৰ্শী সৎগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ সৎ নাম মনন কৰা তেখেতৰ শক্তি নামৰ যিটো মহিমা যিটো শক্তি সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎ সংগ আশ্ৰয় গ্ৰহণ কৰিব লাগিব আমাৰ সংগ যিটো সৎ সংগ সেই সৎ সংগটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয় কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয় আমাৰ সৎগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ তত্ত্বদৰ্শী হ'ব লাগিব তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ শিৱ পূজাটো কৰিছিলোঁ গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ মই লাষ্টত সৎগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ তেওঁলোকক অনুৰোধ কৰিছোঁ প্ৰাৰ্থনাও জনাইছোঁ লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ এই কিতাপ কেইখন আপোনালোকে পঢ়ক তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব অতি সোনকালে আপোনালোকে যাতে এই চৰণ আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব এইটো গাৰাণ্টি আছে আমাক সৎগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে যিটো আমাৰ আজিকালি শিক্ষিত সমাজ শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে এণ্ড্ৰইড মোবাইলত আমাৰ সৎগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528